আপোনালোকে হবে জানে আমাৰ বিলাসীপাৰা ৰাইজবাসী মিউজিক ফেষ্টিভেলত চেয়াৰ ফেষ্টিভেল হৈ গৈছে। মই সোফা সেট নালৈ এটা চেয়াৰ লৈছিলো। চেয়াৰ লৈ মানে বহুত দুখিত আছিলো আর কি মই যে টকা দি টিকিট কাটি মই মহম্মদ ফেইজক পোৱা নাই। তাৰ কাৰণে মই এতিয়া চেয়াৰটো জমা দিবলৈ আহিছো। এতিয়া আপোনালোকেও চেয়াৰটো জমা দিবলৈ অনুৰোধ জনাইছো। মই বিলাসীপাৰা ৰাইজবাসীক বহুত অনুৰোধ জনাইছো। মই সিদিনাখন বিলাসীপাৰা মিউজিক ফেষ্টিভেলত মই সোফা সেট লোৱা ল'ৰাটো যি কি নহওক মোক সোফা সেট লোৱা দেখিছে, কিন্তু মই সোফা সেটটো লোৱা নাই। মই সোফা সেট নালৈ এটা চেয়াৰ লৈছিলো। চেয়াৰ লৈ মানে বহুত দুখিত আছিলো আর কি মই যে টকা দি টিকিট কাটি মই মহম্মদ ফেইজক পোৱা নাই। ইয়াৰ কাৰণে মই লৈ গৈছিলো। মই ভাবিছিলো যে কমিটিৰ, তাৰ কাৰণে মই লৈছিলো। এতিয়া মই শুনিলো যে কমিটিৰ নহয়, সুশীলদাৰ হয়, আমাৰ বিলাসীপাৰাৰ সুশীলদাৰ হয়। তাৰ কাৰণে মই এতিয়া চেয়াৰটো জমা দিবলৈ আহিছো। এতিয়া আপোনালোকেও চেয়াৰটো জমা দিবলৈ অনুৰোধ জনাইছো। এতিয়া সুশীলদাৰ বহুত ক্ষতি হৈছে। আপোনালোকে হবে জানে আমাৰ বিলাসীপাৰা ৰাইজবাসী মিউজিক ফেষ্টিভেলত চেয়াৰ ফেষ্টিভেল হৈ গৈছে। মানে এতিয়া মই চেয়াৰটো যেনে জমা দিবলৈ আহিছো। এতিয়া মই আশা কৰিছো যে আপোনালোক বিলাসীপাৰা সকলো ৰাইজে চেয়াৰটো মা দুৰ্গা এণ্টাৰপ্ৰাইজতে হওক, সুশীলদাৰতে হওক, যি কি জাগাত হওক জমা দিলে মই ফূৰ্তি পাম।